যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব। যদি আমি সবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব। এটা মিটিঙত সিদ্ধান্ত হৈছে, সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব। কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই, বিতৰ্ক এটা হৈছিলে, বছ ইমানেই কাহিনী। আৰু সেইবিলাক চব এটা অক্ষমতাত উপনীত যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব। যদি আমি সবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব। এটা মিটিঙত সিদ্ধান্ত হৈছে, সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব। কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই, বিতৰ্ক এটা হৈছিলে, বছ ইমানেই কাহিনী। আৰু সেইবিলাক চব এটা অক্ষমতাত উপনীত যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব। যদি আমি সবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব। এটা মিটিঙত সিদ্ধান্ত হৈছে, সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব। কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই, বিতৰ্ক এটা হৈছিলে, বছ ইমানেই কাহিনী। আৰু সেইবিলাক চব এটা অক্ষমতাত উপনীত যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব। যদি আমি সবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব। এটা মিটিঙত সিদ্ধান্ত হৈছে, সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব। কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই, বিতৰ্ক এটা হৈছিলে, বছ ইমানেই কাহিনী। আৰু সেইবিলাক চব এটা অক্ষমতাত উপনীত